নমস্কাৰ সকলোকে আপোনালোকক আদৰণি জনাইছো দৈনিক জিকে ইউটিউব চেনেললৈ আপোনালোকৰ কিছুমান হয়তো জানেই যে আমি 3000 জিকে এমচিকিউৰ এটা সিৰিজ আলোচনা কৰি আছো যেটো আসাম পুলিচ এডিআৰই বা যিকোনো আসাম কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ আমাৰ এই ভিডিঅ'বোৰৰ মূল উদ্দেশ্য হৈছে যাতে আপোনালোকে অতি কম সময়ৰ ভিতৰত বেছি সংখ্যক প্ৰশ্নৰ উত্তৰ জানিব পাৰে আমাৰ প্ৰতিটো ভিডিঅ প্ৰায় 10 পৰা 15 মিনিটৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰো যাতে আপোনালোকে কম সময়ৰ ভিতৰত অধিক কোৱেশ্চন আনসাৰ জানিব পাৰে আৰু আজি আমি আলোচনা কৰিম ইয়াৰে পাৰ্ট 7 যদি আপোনালোকে আগৰ পাৰ্টবোৰ চোৱা নাই তেন্তে ভিডিঅ প্লেলিষ্টবোৰ আমি লিংক ডেসক্ৰিপচনত দি দিম তাৰে পৰা আপোনালোকে চাব পাৰিব তেনেহলে আহক পলম নকৰি আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো Question number 181 Which of the following countries' economy is based on two currencies? অৰ্থাৎ তলৰ কোনটো দেশৰ অৰ্থনীতি দুটা মুদ্ৰাৰ ওপৰত আধাৰিত আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ ডি চাইনা চাইনাত দুটা কাৰেন্সি চলে আৰু সেইটো হৈছে ৰিনমিনবি আৰু ইয়ন আপোনালোকে জানে হয়তো চাইনাত দুটা কাৰেন্সি চলে সেইটো নাম হৈছে ৰিনমিনবি আৰু ইয়ন Next question. In 8th schedule of Constitution, how many languages has been approved? সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষাক স্বীকৃতি দিয়া হৈছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ এ 22 22টা ভাষাক স্বীকৃতি দিয়া হৈছে Next question 183 Who is known as ভাৰত কোকিলা কাক ভাৰত কোকিলা বুলি জনা যায় আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ এ সৰোজিনী নাইডুক ভাৰত কোকিলা বুলি জনা যায় Next question Who had established Banaras Hindu University Banaras Hindu বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ সি মদন মোহন মালভিয়াই Banaras Hindu বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল Next question Where is Vivekananda Smarak situated? বিবেকানন্দ স্মাৰক ক'ত অৱস্থিত আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ সি কন্যাকুমাৰীত বিবেকানন্দ স্মাৰক অৱস্থিত Next question Who had completed the structure of কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য কোনে সম্পূৰ্ণ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ইলটুটমিছে কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল Next question What is the total length of Indian coastal line ভাৰতীয় উপকূলীয় ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ সি 11098.81 কিলোমিটাৰ 11058.81 কিলোমিটাৰ এটো হৈছে ভাৰতীয় উপকূলীয় ৰেখাৰ মুঠ দৈৰ্ঘ্য Next question 188 Who built GT road কোনে নিৰ্মাণ কৰিছিল আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ বি শেৰশাহ চুৰীয়ে এই GT road নিৰ্মাণ কৰিছিল Next question Beriberi is caused by the lack of which vitamin কোনটো ভিটামিনৰ অভাৱত বেৰিবেৰি ৰোগ হয় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন নম্বৰ বি ভিটামিন বিৰ অভাৱত এই বেৰিবেৰি ৰোগ হয় Question number 190 Impaired blood clotting is caused by the lack of which vitamin কোনটো ভিটামিনৰ অভাৱত তেজ গোট মাৰাত বাধা সৃষ্টি হয় আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ডি ভিটামিন কে Next question Human infertility is caused by the lack of which vitamin কোনটো ভিটামিনৰ অভাৱত মানুহৰ প্ৰজনন ক্ষমতা হ্ৰাস পায় আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ সি ভিটামিন ই Next question What is the chemical name of vitamin C ভিটামিন সিৰ ৰাসায়নিক নাম কি আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ সি ascorbic acid ভিটামিন সিৰ ৰাসায়নিক নামটো হৈছে ascorbic acid Next question Calciferol is the scientific name of which vitamin Calciferol কোনটো ভিটামিনৰ বৈজ্ঞানিক নাম আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ সি ভিটামিন ডি Calciferol ভিটামিন ডিৰ বৈজ্ঞানিক নাম Next question 194 We observe National Science Day on which date
আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰোঁ? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী তাৰিখে আমি নেশ্যনেল সায়েন্স ডে বা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰোঁ। নেক্সট কোশ্চেন, red blood cells অৰ্থাৎ RBC are made in which part of body? অৰ্থাৎ শৰীৰৰ কোনটো অংশত লোহিত ৰক্তকণিকা তৈয়াৰ হয়? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি বন মেৰু। এই বন মেৰুতে আমাৰ RBC তৈয়াৰ হয়। Question number 196, in eye donation which part of eye is supposed to be donated? অৰ্থাৎ চকু দানৰ ক্ষেত্ৰত চকুৰ কোনটো অংশ আমি দান কৰিব পাৰো? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি কৰ্নিয়া। নেক্সট কোশ্চেন, which of the following is the permanent memory of computer? তলৰ কোনটো কম্পিউটাৰৰ স্থায়ী মেমৰি? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি ৰোম। ৰিড অনলি মেমৰি। ৰোমৰ ফুল ফৰ্ম হৈছে ৰিড অনলি মেমৰি আৰু এইটো হৈছে কম্পিউটাৰৰ পাৰ্মানেন্ট মেমৰি। ঠিক আছে। নেক্সট কোশ্চেন, কংগ্ৰেছ ৱাজ ডিভাইডেড ইনটু টু পাৰ্টস ইন হুইচ ইয়াৰ? এইটো বহুত ইম্পৰ্টেণ্ট কোশ্চেন হয়, বহুতবাৰ এক্সামত আহিছে। কোন বছৰত কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি 1907। 1907 চনত কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছিল। নেক্সট কোশ্চেন, which of the following country has won FIFA World Cup maximum times? তলৰ কোনখন দেশে সৰ্বাধিকবাৰ ফিফা বিশ্বকাপ জয় কৰিছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ ব্ৰাজিল। Question number 200, in which year FIFA was established? FIFA কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? এই কোশ্চেনটো বহুতবাৰ এক্সামত আহিছে, মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট কোশ্চেন এটা। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ 1904। 1904 চনত ফিফা এষ্টাব্লিছ হৈছিল। নেক্সট কোশ্চেন, ডোনাল্ড ট্ৰাম্প ইজ দ্য ডেছ প্ৰেচিডেণ্ট অফ US? ডোনাল্ড ট্ৰাম্প কিমান নম্বৰ ৰাষ্ট্ৰপতি US-ৰ? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ 47। ডোনাল্ড ট্ৰাম্প হৈছে 47 প্ৰেচিডেণ্ট অফ US। Question number 202, who has the power to call joint sitting of parliament? সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰাৰ ক্ষমতা কাৰ আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিৰ এই ক্ষমতাটো আছে। নেক্সট কোশ্চেন, ক্ৰিকেট ৱৰ্ল্ড কাপ 2015 was held in which country? 2015 চনৰ ক্ৰিকেট বিশ্বকাপ কোনখন দেশত অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াত 2015 চনত ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হৈছিল। Next question, which of the following article was associated with the Constitution of Jammu and Kashmir? তলৰ কোনটো অনুচ্ছেদ জম্মু কাশ্মীৰৰ সংবিধানৰ সৈতে জড়িত আছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ আৰ্টিকেল 35A। Next question, which country is the highest producer of silver? কোনখন দেশ ৰূপ উৎপাদনত শীৰ্ষত আছে? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মেক্সিকো। Next question, we observe World Earth Day on which date? আমি কোন তাৰিখে বিশ্ব ধৰিত্ৰী দিৱস পালন কৰোঁ? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 22 এপ্ৰিল। আমি 22 এপ্ৰিল তাৰিখে ৱৰ্ল্ড আৰ্থ ডে পালন কৰোঁ। নেক্সট কোশ্চেন, ফ্লাৱাৰ ভেলি ইজ চিটুৱেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? ফ্লাৱাৰ ভেলি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি উত্তৰাখণ্ড। এই উত্তৰাখণ্ডতে ফ্লাৱাৰ ভেলি অৱস্থিত। নেক্সট কোশ্চেন, হোপমেন কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ? হোপমেন কাপ কোনটো খেলৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ টেনিছ। এই হোপমেন কাপ টেনিছ খেলৰ লগত জড়িত। নেক্সট কোশ্চেন, দেয়াৰ আৰ হাউ মেনি কিজ ইন উইণ্ড'জ কিবৰ্ড? উইণ্ড'জ কিবৰ্ড এখনত কিমানটা বুটাম বা কি থাকে?
আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 104 104টা বুটন উইন্ডোজ কিবোৰ্ডত থাকে আৰু এই কোৱেশ্চনটো হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুতবাৰ এক্সামত আহিছে যে আমাৰ উইন্ডোজ কিবোৰ্ডত কিমানটা বুটাম থাকে ঠিক আছে লাষ্ট কোৱেশ্চন নম্বৰ 210 what is the life span of a RBC red blood cell অৰ্থাৎ লোহিত ৰক্তকণিকাৰ আয়ু কিমান আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি 120 days 120 দিন 120 দিন হৈছে ৰেড ব্লাড চেলৰ আয়ুস ঠিক আছে তেন্তে এইটোই আছিল পাৰ্ট 7 ভিডিঅ' যদি আপোনালোকে আগৰ পাৰ্টবোৰ চোৱা নাই তেন্তে আমি ভিডিঅ' প্লেলিষ্টৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিম তাৰে পৰা আপোনালোকে চাব পাৰিব বাকি পাৰ্টবোৰ আৰু যদি আপোনালোকে ফ্ৰী মক টেষ্ট পেইড মক টেষ্ট বা যিকোনো ধৰণৰ ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব বিচাৰে তেন্তে আমাৰ সাইট www.doinikgk.com সাইটত ভিজিট কৰিব তাৰে পৰা আপোনালোকে সকলো ধৰণৰ ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব পাৰিব তেনেহলে আজিলৈ ইমানেই ধন্যবাদ